নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা নতুন ইনফৰমেশ্যন লৈ আনিছো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছিল কমেন্টত অথবা অভিভাৱিকাসকলে সুধি আছিল যে আপোনাৰ গ্ৰামাৰৰ ক্লাছটো কেতিয়া ষ্টাৰ্ট হ'ব গ্ৰামাৰ প্লাছ স্পকেন ইংলিছ লৈ আনিলো 10 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব সেই ইনফৰমেশ্যনটোৱে দিবলৈকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ফ্ৰম 10th মে ঠিক আছে মোক যিসকলে ফলো কৰে ফেচবুকতে হওক অথবা MB একাডেমি নামৰ চেনেলটোতে হওক যিসকলে ফলো কৰে তেওঁলোকে জানে যে মই বহুত দিন ধৰি এটা গ্ৰামাৰ প্লাছ স্পকেন ইংলিছ ক্লাছ কৰি আহিছো আৰু যত অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী বিলাকে শিকি কিনে উপকৃত হৈছে তেওঁলোকে মোক কৈছে জনাইছে অভিভাৱিকাসকলে জনাইছে আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বেনিফিট পাইছে তেওঁলোকে বহুতে ভিডিঅ' প্ৰস্তুত কৰি মোক পঠাইছে সেইবিলাক চেনেলত দিয়া আছে MB একাডেমি নামৰ চেনেলটোত গতিকে তোমালোকেও চাব পাৰা যিসমূহ আগন্তুক ল'ম বুলি ভাবিছা গতিকে অকমান কৈ দিছো এই কোৰ্সটোৰ কথা ইয়াত মই কি শিকাম গ্ৰামাৰ প্লাছ স্পকেন ইংলিছৰ ক্লাছ থাকিব স্পকেন ইংলিছ ক্লাছ মানে কি স্পকেন ইংলিছৰ ক্লাছ কৰি কিনে কোনো এটো বস্তু আয়ত্ত কৰিব নোৱাৰে স্পকেন ইংলিছটো হ'ল এটা চৰ্চাৰ বস্তু যিমানে চৰ্চা কৰিবা সিমানে তোমাৰ ইংলিছটো ফ্লুৱেন্ট হ'ব ঠিক আছে গতিকে তোমালোকে সেই চৰ্চাটো কেনেকৈ কৰিবা কাৰ লগত কৰিবা কি চেনেল চাবা ইউটিউবত কি বস্তু চাবা সেই বস্তুবিলাক অকমান দি দিয়া যাব আৰু লগতে অকমান লাজটো ভাঙিবলৈকে ট্ৰাই কৰোঁ মই কেদিন বহুত ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰে হওক ইংলিছ মাধ্যমৰে হওক নামতে ইংলিছ মিডিয়াম বহুত স্কুল আছে এনেকুৱা তাতে সব অসমীয়া কৈ থাকে অথবা হিন্দী কৈ থাকে বেছিভাগ ইংলিছ মিডিয়াম স্কুল বিলাকত হিন্দী কয় আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে মোৰ ওচৰলৈকে আহে ইংলিছটোৰ ফ্লুৱেন্সি বঢ়াবৰ কাৰণে মই সেই লাজটো ভাঙি দিবলৈকে ট্ৰাই কৰোঁ বৰ বেছি কথা বহুত বিশাল কথা নিশিকাও লগতে গ্ৰামাৰ হেনেৰ কনচেপ্টটো অকমান মজবুত কৰি দিবলৈকে ট্ৰাই কৰোঁ গতিকে সেই ক্লাছটোত মোৰ 5 6 7 8 ৰ ষ্টুডেন্টছখিনি থাকে কাৰণ যিহেতু এইখিনি বয়সতে ছাত্ৰ ছাত্ৰীসকলে মেইন গ্ৰামাৰৰ মানে ক্লাছ কিটা পায় আৰু এইখিনি যদি ছাত্ৰ ছাত্ৰীসকলে ভালকে কনচেপ্টসমূহ ক্লিয়াৰ নাথাকে তেতিয়া যাই থৈ কিনে ভৱিষ্যতত যাই থৈ তেওঁলোকৰ গ্ৰামাৰৰ কনফিউজন থাকি যায় অথবা 9 10 তো তেওঁলোকে টাফ পায় বিষয়কেইটা কাৰণ কি হয় ইংলিছ মিডিয়ামত 10 মাৰ্কছৰ গ্ৰামাৰ আহে 9 আৰু 10ত গতিকে বৰ বেছি গুৰুত্ব নিদিয়ে স্কুলছ বিলাকত ৰাইটিং সেকশনৰ ওপৰত গুৰুত্ব দিয়ে অথবা বাকি লিটাৰেচাৰ হেনিৰ ওপৰত গুৰুত্ব দিয়ে গ্ৰামাৰ হেনি বৰ ভালকে নিশিকায় সেইকাৰণে বহুত ষ্টুডেন্টছক মই উইক থাকা দেখো কাৰণ কিবা এটা দুই আখৰ লিখিলে প্ৰেপজিশন এটা ভুল যায় কিবা এটা ভুল যায় গতিকে সেইখিনি বস্তু অকমান খোকোজাখিনি দূৰ কৰিবলৈ ট্ৰাই কৰোঁ 40টা ক্লাছ দিয়া হ'ব তোমালোকক আৰু তাৰ ফিজটো হৈছে 3999 আৰু এই ক্লাছটো গুগল মিটত হ'ব সদায় নহয় মানে টোটাল 40টা ক্লাছ আৰু সেই 40টা ক্লাছ মই 4 মাহৰ ভিতৰত কমপ্লিট কৰিম সপ্তাহত 2 দিন 3 দিন এনেকুৱাকে হ'ব যদি তোমালোকে কৰিব বিচৰা এই কোৰ্সটোৰ বিষয়ে বিশেষভাৱে জানিব বিচৰা তেনেহলে মই কৈছে আগতেটো ভিডিও বহুত আছে ল'ৰা ছোৱালী বিলাকক কৈছে আৰু মোৰ সেই ক্লাছ ৰেকৰ্ডিং ক্লাছও কিছুমান আছে টকিং কৰা বিলাক আছে এই নাম্বাৰটোত তোমালোকে ফলো কৰিব পাৰা 10th মে আকৌ কৈছো 10th মেৰ পৰা ষ্টাৰ্ট হ'ব স্পকেন ইংলিছ প্লাছ গ্ৰামাৰ ক্লাसेছ টাইমিংটো থাকিব 9:15 পৰা 10:15 সপ্তাহত 2 দিন অথবা 3 দিন কেতিয়াবা মুঠতে টোটেল 40 ক্লাसेस কি গ্ৰামাৰ শিকাম মই অকমান কৈ দিছো আৰু লিমিটেড সিটস থাকিব 15টা সিটস থাকে মোৰ প্ৰতিটো ক্লাছত আৰু ছাত্ৰ ছাত্ৰী বিলাকে যদি ফোন কৰে আগতীয়াকৈ এতিয়া মোৰ যোনটো 10th মেৰ পৰা বেচ ষ্টাৰ্ট হ'ব এটো আগৰ ছাত্ৰ ছাত্ৰীৰ 7 জন আছে আকৌ মই 8 জন লমহে ঠিক আছে গতিকে সেই 8 জন ছাত্ৰ ছাত্ৰী যদি কৰিব খোজে তেওঁলোকে এই ফোন নাম্বাৰটোত ফোন কৰিলে হ'ল অথবা মই যদি ফোন কৰে এতিয়া যদি বেচটো ফুল হৈ যায় নেক্সট বেচৰ কাৰণে ৰাখি থৈ দিও ঠিক আছে 4 মাহ পিছত আকৌ এটা নতুন বেচ ষ্টাৰ্ট হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক এই ফোন নাম্বাৰটোত অথবা অভিভাৱিকাসকলে যিসকলে চাই আছে এই ফোন নাম্বাৰটোত ফোন কৰিবলৈ দিয়া হ'ল আৰু মোৰ ভিডিও নুচোৱা এতিয়ালৈকে আজি যিসকলে প্ৰথমবাৰ মোৰ হয়তো ভিডিওটো কোনোবাই দেখিব পাৰে তেতিয়া মই সেইসকল অভিভাৱিকাক কৈছো মোৰ MB একাডেমি বুলি এটা চেনেল আছে ইউটিউবত আৰু MB একাডেমি নামৰ এটা মৃন্ময় বৈশ্য একাডেমি নামৰ এটা ফেসবুক পেজ আছে তাতে মোৰ ভিডিও বিলাক চাব পাৰে খুব সিম্পল কে ঘৰুৱা ভাষাত
কথাখিনি কৈ কিনে ছাত্ৰ ছাত্ৰীক শিকাবলৈকে ট্ৰাই কৰোঁ ছাত্ৰ ছাত্ৰীবিলাকে ভালো পায় বাৰু তাৰপিছত সৃজন শিক্ষালয় বুলি আমাৰ এটা চেনেল আছে তাত মই ইংলিছৰ ভিডিঅ'খিনি দিওঁ সেই চেনেলটোতো মোৰ কিছুমান ভিডিঅ' আছে চাব পাৰে তাৰপিছত এই কোৰ্সটোতনো কি শিকাম অকমান কৈ দিছো চোৱা ইংলিছ কনভাৰসেচন থাকিব ইংলিছ কনভাৰসেচনৰ ক্লাছ কেইটামান থাকিব যত সেই 15 জন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত ইংলিছত কমিউনিকেট কৰিব তাৰ ভিতৰত মই থাকিম তাৰপিছত তেওঁলোকৰ ইজনে সিজনৰ লগত কমিউনিকেট কৰিব প্ৰায় 10টা মান 15টা মান ক্লাছ এনেকুৱাকৈ কথা পাতিম হেতু এটা বস্তু থাকিব তাৰপিছত পাৰ্টস অফ স্পিচ থাকিব মোস্ট ইম্পৰ্টেন্ট এটা চেপ্টাৰ গোটেইখিনি একদম এটা শিকাম নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব গোটেইকেইটা বস্তু এটা শিকাম টাইপস অফ সেন্টেন্স থাকিব নেগেটিভ কেনেকুৱাকৈ কৰিব লাগিব তাৰপিছত কোৱেশ্চন সেন্টেন্স কেনেকুৱাকৈ বনাব লাগে WH ৱৰ্ড কেনেকৈ বনাব লাগে তাৰপিছত টেগ কোৱেশ্চন কেনেকুৱাকৈ বনাব লাগে তাৰপিছত মডেলস কেইটাৰ বিষয়ে মডেলস কেইটাটো আমাৰ স্পকিং ইংলিছত মানে স্পকেন ইংলিছত বহুত ইউজ হয় ৰিটেন ইংলিছতো বহুত ইউজ হয় গতিকে সেই বস্তুখিনি কভাৰ কৰা যাব টেন্সটো জানে আৰু টেন্স নোহোৱাকৈ আৰু কোনো মানে চলিবই নোৱাৰে হয়নে নাই আমি এটা বাক্য ক'ব নোৱাৰো গতিকে টেন্স থাকিব ভয়েস সেন্স থাকিব ভয়েস সেন্স কেনেকুৱাকৈ কৰা হয় পেসিভ ভয়েসৰ বাক্যবিলাক আমি কিমান বেছি ইউজ কৰোঁ ডে টু ডে লাইফত সেইবিলাক আৰু প্ৰতিটো বস্তু এই যে গ্ৰামাৰখিনি যে শিকালো যে সেইবিলাক আমি ডে টু ডে লাইফত কেনেকুৱাকৈ ইউজ কৰিব পাৰিম সেইটো বস্তু থাকিব তাৰপিছত নেৰেশ্যন স্পীচ থাকিব তাৰে বেসিকখিনি মই পুৰা ভালকৈ একদম দিবলৈকে ট্ৰাই কৰিম তাৰপিছত প্ৰেপজিশন থাকিব প্ৰেপজিশনৰ বহুত খামখিয়ালি দেখা যায় মানে ল'ৰা ছোৱালী কনফিউজ হয় ইন বহাম নে অড এড বহাম কিবা বহাম প্ৰেপজিশনৰ ক্লাছ থাকিব ভকেবুলাৰী ক্লাছ দিবলৈকে ট্ৰাই কৰিম কেইটামান ভকেবুলাৰী মনত ৰখা কিছুমান ট্ৰিক দিবলৈকে ট্ৰাই কৰিম কেনেকুৱাকৈ সহজকৈ ৱৰ্ডবিলাক মনত ৰাখিব পাৰি এটা ৱৰ্ডৰ লগত আনটো ৱৰ্ড কেনেকুৱাকৈ ৰিলেট কৰি তাৰপিছত ৰাইটিং স্কিল কি এপ্লিকেশ্যন লেটাৰ ধৰি লোৱা এনেকুৱা এখন বেংকত লেটাৰ লিখিব লাগে ধৰা কেনেকুৱাকৈ লিখিব লাগে সেই ফৰ্মেটটো শিকাবলৈকে মই ট্ৰাই কৰিম তাৰপিছত ডাউট সলভিং সেশন থাকিব কেইটামান ক্লাছ মোৰ কি ডাউট সলভিং সেশন থাকে যিসমূহ শিকিলে তাৰ প্ৰতি যদি কিবা মানে আছে সুধিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলক এই বস্তুখিনি এই এটা পেকেজ দিবলৈকে ট্ৰাই কৰি আছোঁ মই অতদিন 2023 চনৰ পৰা গতিকে বহুত ছাত্ৰ ছাত্ৰীবিলাকে শিকিছে আৰু তোমালোকৰ হয়তো যিসকল অভিভাৱক অথবা অভিভাৱিকাই চাই আছে তেওঁলোকৰ হয়তো সন্তানসকলে পঢ়া ল'ৰা ছোৱালীও সেইখন স্কুলৰ ল'ৰা ছোৱালীও থাকিব পাৰে মই ফোন নাম্বাৰবিলাক দিম বুলি ভাবিছিলোঁ কিন্তু সিক্ৰেটবিলাক দিয়াটো অনুচিত ফোন নাম্বাৰবিলাক কাৰণ তেওঁলোকে ডিষ্টাৰ্ব পাব পাৰে আৰু যদি কাৰোবাক লাগে মই দিব পাৰিম কোনো কথা নাই যে আপুনি যোনখিনি কথা কৈছে সঁচাকৈ হয়নে নাই মই এওঁলোকৰ ফোন নাম্বাৰ যদি কাৰোবাক লাগে মেছেজ কৰিলে হ'ল মই দিব পাৰিম আপোনালোকে তেওঁলোকৰ পৰা শুনিব পাৰিব যে তেওঁলোকে ক্লাছটো কৰি উপকৃত হৈছিল নে নাই ঠিক আছে মই নামসমূহ অলপমান কৈ দিছোঁ ছাত্ৰ ছাত্ৰী পুৰণা ছাত্ৰ ছাত্ৰীখিনিও মোৰ ভাল পাব মই অকমান ডাঙৰখিনিৰ নামখিনি কৈ দিছোঁ যিহেতু এইটো 5ৰ পৰা ষ্টাৰ্ট কৰিম মই সৰুৰো বেটছ ষ্টাৰ্ট কৰিছিলোঁ এতিয়া সেইটো বন্ধ কৰি থৈছোঁ কিছুদিনৰ কাৰণে সৰুখিনিৰ যেতিয়া কৰোঁ তেতিয়া সৰুখিনিৰ নামসমূহ কৈ দিম গতিকে সৰুখিনিয়ে যাতে মোৰ নামটো কিয় নল'লে সেইটো কথা ভাবি বেয়া নাপায় যাতে ঠিক আছে নৱপল্লৱ গগৈ আছিল SBN ডিমো মানে SBN মানে শংকৰদেৱ বিদ্যা নিকেতন মই শ্বৰ্টত লিখিছোঁ RC কলম KB দলগাঁও ৰিদ্ধি শইকীয়া ডন বস্কো তিতাবৰৰ আছিল পাহি দাস সেন্ট সেবেষ্টিয়ান স্কুল গোৱালপাৰা সমৰদীপ আছিল দাস এঞ্জেল ইংলিছ স্কুল শুৱালকুছি দিব্যম দাস KV মঙ্গলদৈৰ স্বপ্ননীল ডেকা অসম জাতীয় বিদ্যালয় নুনমাটি জুবিন বৰা KV মানে অল কেন্দ্ৰীয় বিদ্যালয় নগাঁও দুবৰী শৰ্মা আছিল DPS দিল্লী পাব্লিক স্কুলৰ দলিগাঁও বঙাইগাঁৱৰ তাৰপিছত প্ৰিয়াংশু ধৰ আছিল সেন্ট মেৰী স্কুল তিনিচুকীয়া তাৰপিছত ৰিদীপ্তা বৰা সেন্ট মেৰী স্কুল যোৰহাট ত্ৰিপাঞ্চি তামুলী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় আছিল নেকি অৰুণাচল প্ৰদেশৰ আছিল PKV তাৰপিছত উদিষ্ণা বৰা আছিল SBN হাওৰাঘাট তাৰপিছত তোমাৰ উৎকৰ্ষা ওজা SBOA পাব্লিক স্কুল গড়চুকৰ তাৰপিছত বৃষ্টিপ্ৰিয়া শইকীয়া গোলাঘাট জাতীয় বিদ্যালয় তাৰপিছত পাৰ্থপ্ৰতিম কলিতা সৰলা বিৰলা জ্ঞানজ্যোতি আমিনগাঁৱৰ লিজা বৰা আৰ্মি পাব্লিক স্কুল শিৱসাগৰ মিমি শৰ্মা সেন্ট মেৰী স্কুল বৰপেটাৰ আছিল
তাৰপিছত নিসাস আফসান দিল্লী ডন পাব্লিক স্কুল শিৱসাগৰ মই নামসমূহ কিয় দিছোঁ এতিয়াও হয়তো বহুত গাৰ্জেনে চাই আছে যিসমূহৰ ছাত্ৰ ছাত্ৰী এইসমূহ স্কুলত পঢ়ে তেওঁলোকৰ পৰা ৰেকমেণ্ড ল'ব পাৰে কথাটো সুধিব পাৰে যে তেওঁলোকে ক্লাছসমূহ কৰি কেনেকুৱা পাইছিল মই কি শিকাইছিলোঁ তেওঁলোকৰ ডেভেলপ হৈছিল নে নাই ইংলিছটো গতিকে সুধিব পাৰে আৰু ফোন নাম্বাৰ বিচাৰিলে লাগিলে মই কাৰোবাক পাৰ্চনেলি দি দিম মেছেজ কৰিব মোক তেওঁলোকৰ লগত যদি কথা পাতিব বিচাৰে আগৰ গাৰ্জেনসমূহৰ লগত বা অথবা ষ্টুডেণ্টসমূহৰ লগত আৰাধ্যা গৌতম ডন বস্কো স্কুল লিচুবাৰী যোৰহাট তাৰপিছত আয়ুষ্মী কৌশিক এছিয়ান পাব্লিক স্কুল লখিমপুৰ তাৰপিছত বন্দিতা সিনহা SBN মানে শংকৰদেৱ বিদ্যা নিকেতন বিজনী তাৰপিছত অভিনৱ শইকীয়া আছিল খন খৰা নেকি হাইস্কুল শিৱসাগৰ তাৰপিছত দৰিনা গগৈ আছিল SBN বিশ্বনাথ চাৰিআলি তাৰপিছত জ্ঞানভিক শৰ্মা আছিল বেবী পাব্লিক স্কুল গুৱাহাটী চাগে তাৰপিছত শিল্পী শিখা গোস্বামী সুদৰ্শন পাব্লিক স্কুল খানাপাৰা তাৰপিছত প্ৰিয়ংগম লস্কৰ গুৰুকুল গ্ৰামাৰ এইটো নগাঁৱৰ আছিল চাগে প্ৰিয়ংগম তাৰপিছত আমিনা খাতুন প্ৰাগজ্যোতি জাতীয় বিদ্যালয় গুৱাহাটী তাৰপিছত সৌনাক ভৰত দাস সন্দীপানী বিদ্যা মন্দিৰ নগাঁও তাৰপিছত প্ৰীতিস্মিতা ঠাকুৰীয়া ডন বস্কো লখৰা তাৰপিছত হাৰ্দিক বৰুৱা VKB অৰুণাচল বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় নেকি তাৰপিছত ময়ূৰেশ ডেকা হনচন্স ইংলিছ স্কুল নলবাৰী তাৰপিছত মহৰ্ত মালং কাশ্যপ চেণ্ট ষ্টেভিয়ান স্কুল গোৱালপাৰা তাৰপিছত অৰ্ণৱ পাঠক চেণ্ট ষ্টেভিয়ান স্কুল গোৱালপাৰা তাৰপিছত ৰাগবৰ্ষিনী ভাস্কৰ আছিল KV তামোলপুৰ কেন্দ্ৰীয় বিদ্যালয় তাৰপিছত ক্ষিপ্ৰকল্প গোহাই আছিল কামাৰগাঁও HS স্কুল তাৰপিছত সনয় দাস আছিল চেণ্ট পেট্ৰিক হাই স্কুল সোণাপুৰ তাৰপিছত ৰুদ্ৰশেখৰ বৰুৱা আছিল SBN ফুলবাৰী ঠিক আছে এইসমূহ ছাত্ৰ ছাত্ৰী আছিল আৰু আছিল ছাত্ৰ ছাত্ৰী কিছুমান এইখিনি একদম আগৰখিনিৰ ষ্টুডেণ্টছত দিছোঁ এইটো বছৰখিনি আপডেট কৰা নাই বাৰু আৰু যদি এইখিনি মই সৰুখিনিৰ নামটো লোৱা নাই গতিকে সৰু ষ্টুডেণ্টছখিনিয়ে মোক নক'বা যে ছাৰ মোৰ নামটো কিয় নল'লে মই যেতিয়া সৰু ক্লাছ কৰোঁ তেতিয়া তোমালোকৰো মই নামসমূহ কৈ দিম গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ ষ্টুডেণ্টসকলে এইখিনি যদি বস্তু এই পেকেজটো যদি ল'ব খোজে মানে এইখিনি যদি গ্ৰামাৰত কিবা ডাউটছ আছে অথবা এইখিনি বস্তুটো লাগে ন আমাৰ লাইফটোত অথবা ডাঙৰ হওঁতে গতিকে মই সেই পেকেজটোত এইখিনি বস্তু শিকাম গতিকে গ্ৰামাৰৰ বহুত মানে মোৰ তাততো বেছিকৈ মানে ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীসকলে আহে তেওঁলোকে গ্ৰামাৰটোত উইক থাকে কাৰণে তেওঁলোকে আৰু বহুতে সেইটো উপকৃত হৈছে গতিকে যিসকল অভিভাৱিকাই চাই আছে আজিয়ে ফোন কৰিব পাৰি মোৰ এই নাম্বাৰটোত যদি আপোনাৰ সন্তানসকলেও মোৰ লগত শিকাটো বিচাৰিছে 40 দিনৰ কাৰণে আৰু এইটো কোৰ্চটো লোৱাৰ পিছত কি হয় মোৰ এটা কমিউনিটি আছে য'ত মানে সকলো ষ্টুডেণ্টছ মই ৰাখি থৈছোঁ এটা গ্ৰুপত তাত ডাউটসমূহ সুধিব পাৰে ঠিক আছে তাত মই ৰিপ্লাই দিওঁ অথবা আৰু বাকী ষ্টুডেণ্টছবিলাকেও ৰিপ্লাই দিয়ে অথবা যদি কিবা পাৰ্চনেল ডাউটো আছে গোটেই জীৱনটো মানে মই তেওঁলোকৰ লগত থাকিম গ্ৰামাৰৰ কিবা ডাউট আছে ধৰি লওক এতিয়া ক্লাছ 5ৰ ষ্টুডেণ্ট এটা মোৰ তাত ক্লাছ কৰিলে তেওঁ যদি 9-10তো কিবা এটা ডাউট পায় মোক সুধিব পাৰিব হোৱাটছআপ নাম্বাৰটোতো থাকিবই তেওঁৰ ওচৰত গতিকে সেই এটা বস্তু পাব অথবা তেওঁলোকক ফোন কৰি বুজায় এতিয়া প্ৰতিজন ছাত্ৰ ছাত্ৰী মোৰ লগত কমিউনিকেশ্যন আছে আগৰ যিমান ছাত্ৰ ছাত্ৰী আছে প্ৰতিজন বেছিভাগৰে 99.9%ৰ কমিউনিকেশ্যন আছে প্ৰতিটো ছাত্ৰ ছাত্ৰী কিবা মানে গ্ৰামাৰ ৰিলেটেড কথা অথবা কিবা বেলেগ কথাও তেওঁলোকে জানিব বিচাৰিলে সোধে গতিকে সেই কথাটোৱে মোৰ ভাল লাগে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক সেইটো এটা কথা তেওঁলোকৰ নামসমূহ একবাৰ কৈ দিলোঁ আৰু বহুতে হয়তো নাজানে যে আমাৰ স্কুলৰে দেখোন এইটো দাদা অথবা বাইদেউ কৰিছিল অথবা ভাইটিয়ে কৰিছিল মই সুধি ল'ব পাৰোঁ গতিকে সেইটো উদ্দেশ্যতে নামসমূহ কৈ দিলোঁ গতিকে এই 10 তাৰিখৰ পৰা এটা নতুন বেটছ এটা ষ্টাৰ্ট হ'ব গতিকে যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে তেনেকুৱাকৈ গ্ৰামাৰত উইক অথবা গ্ৰামাৰটো অকণমান ইম্প্ৰুভ কৰিব বিচাৰে অথবা স্পকেন ইংলিছটো অকণমান ইম্প্ৰুভ কৰিব বিচাৰে এটা ৰোড মেপ এটা পোৱা নাই অকণমান আইডিয়াটো পাব খোজে অথবা তেওঁলোকে কি বস্তু ক'ৰ পৰা ষ্টাৰ্ট কৰিম সেইটোৱে পইণ্টটোৱে বিচাৰি পোৱা নাই তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক এই কোৰ্চটোৰ কথা ক'ব পাৰে ঠিক আছে এইটো বেটছত 15টা থাকিব মই কৈছোঁ যে বুকিংটো এতিয়াও কৰিব পাৰে মানে এই 15টা ছিটছ 7টা অলৰেডি হৈ আছে আগতে ফোন কৰা ছাত্ৰ ছাত্ৰী আকৌ মই 8জন ল'ম
আকৌ যদি ফুল হৈ যায় মই নেক্সট বেটছৰ কাৰণে থৈ দিম গতিকে ফোন কৰিব পাৰে এইটো নাম্বাৰত অথবা হোৱাটছআপত মেছেজ কৰিলে হ'ল ঠিক আছে এইখিনি কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছিলোঁ ধন্যবাদ মোক যিসকলে মোৰ ভিডিঅ' চাই আৰু তেওঁলোকে উপকৃত হোৱা বুলি কয় মোৰ ভাল লাগে আৰু আপোনালোকেও ভিডিঅ'সমূহ চাই থাকিব সৃজন শিক্ষালয় চেনেলটোত নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ সেইকাৰণে এই চেনেলটোত এইকেইদিন অকণমান কম ভিডিঅ' দি আছোঁ আগন্তুক সময়ত স্পকেন ইংলিছৰ ভিডিঅ' মই অকণমান ৰেহাই পেলাই আকৌ লৈ আনিম সৃজন শিক্ষালয় চেনেলটো আপোনালোকে ফ'ল' কৰি থ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত উপকৃত ভিডিঅ' আগন্তুক সময়ত কেৱল ইংলিছৰ নহয় তাত বেলেগ ছাৰ দুজনেও দি আছে বাইদেউ দুগৰাকীও দি আছে ইংলিছ গণিত তাৰপিছত সংস্কৃত সকলো আগন্তুক সময়ত আৰু বেলেগ ভিডিঅ' আমি লৈ আনিম ঠিক আছে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ এই কথাখিনি যদি কোনোবা মানে বিচাৰি আছে তেনেকুৱা সেইসমূহ অভিভাৱক অথবা ছাত্ৰ ছাত্ৰীৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ